নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকলৈকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি পুনৰ আপোনালোকৰ বাবে আমি আমাৰ কাহিনী কলেজৰ প্ৰথম প্ৰেম নামৰ কাহিনীটোৰ পিছৰ ঠিকনালৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। Hey, hi girls. Myself Riki. Actually, মই এইবাৰ ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছোঁ। তোমালোকো বাৰু মোৰ লগৰে নেকি? হাই, মোৰ নাম পংখী। তুমি ঠিকেই গেছ কৰিছা। মই তোমাৰ লগৰে, মানে ময়ো ফাৰ্ষ্ট ছেমতে এডমিশ্যন লৈছোঁ। নাইচ টু মিট ইউ। খুব ভাল লাগিল তোমাক লগ পাই। চেম টু ইউ। আৰু তোমাৰ নামটো কি নকলা যে? মোৰ নাম ময়ূৰী। ময়ো ফাৰ্ষ্ট ছেমতে এডমিশ্যন লৈছোঁ। আৰু মোৰ নাম পূজা। ময়ো ফাৰ্ষ্ট ছেমতে এডমিশ্যন লৈছোঁ। নাইচ। বাই দ্য ৱে, ময়ূৰী নামটো কিন্তু খুব ধুনীয়া। নামটো শুনাতেই খুবেই মিঠা অনুভৱ এটা হৈছে। ৰিয়েলি নামটো কিন্তু মোৰ খুব ভাল লাগিল, ময়ূৰী। তেন্তে ভালকৈ চিনাকি হ'ম নহয় জানো? আজি ফাৰ্ষ্ট কলেজ ষ্টাৰ্ট হৈছেহে, জাষ্ট চিনাকি হৈছেহে। আগলৈ আৰু ভাল ফ্ৰেণ্ডশ্বিপ হ'ব বুলি আশা থাকিল ময়ূৰী তোমাৰ লগত। নিশ্চয়। পূজা, ব'ল এতিয়া আমি যাওঁ। 10টা বজাৰ পৰা ক্লাছ এটা আছিল নহয়, আজি ফাৰ্ষ্ট ক্লাছ হ'ব। ব'ল এটেণ্ডটো কৰিব লাগিব ন, সোনকালে আহ বুলি কৈ ময়ূৰীয়ে পূজাক লগত লৈ লৰালৰিকৈ তাৰ পৰা গুচি গ'ল। ৰিকি, সিহঁতক যাবলৈ দিয়া। তুমি মোৰ লগত আহা। আজি ফাৰ্ষ্ট কলেজ আহিছোঁহে ন, কিনো ক্লাছ কৰিম। নকৰোঁ দিয়া আজি ক্লাছ। তুমি আহা মোৰ লগত, আমি কলেজখন ভালকৈ চাওঁ। মই কলেজখন চোৱাই নাই জানানে। আজি ফাৰ্ষ্ট আহিছোঁহে, সেই এডমিশ্যন ল'বলৈ আহোঁতে যি অহা। আৰু সেইদিনাখনৰ ক'ত কলেজখন চোৱা হ'ল, চ' ভাবিছোঁ আজি প্ৰথম দিনা কলেজখন ভালকৈ চাম। তুমিতো আজি ফাৰ্ষ্ট কলেজত আহিছা ন, তুমিওতো চাগে ভালকৈ কলেজখন দেখা নাই। আহা, আমি দুয়োটাই মিলি একেলগে কলেজখন চাওঁ। নাই, মই ফাৰ্ষ্ট ক্লাছটো কৰিম আজি। চ' তুমি যোৱা, কলেজখন চাব বিচাৰিছা যদি চোৱাগৈ। মই আহিছোঁ, বাই বুলি কৈ ৰিকিও ময়ূৰীৰ হাতৰ পিছে পিছে ক্লাছ কৰিবলৈ বুলি গুচি গ'ল। তাকে দেখি পংখীৰ মনতে খুব বেছি খং উঠিল। মোক ইগন'ৰ? কলেজৰ ফাৰ্ষ্ট দিনটোতেই মোক এনেকৈ ইগন'ৰ কৰিবলৈ সাহস কৰিছে। চাম নহয় কিমান দিনলৈ ইগন'ৰ কৰে মোক। এনেও এই কলেজখনত মোতকৈ ধুনীয়া আৰু স্মাৰ্ট ছোৱালী কোনোৱেই নাই চাগে। ফাৰ্ষ্ট ইয়েৰতো চাগে কোনো অহাই নাই। গতিকে চব ল'ৰাই মোক দেখাৰ পিছত মোকেই পাত্তা দিব। তেতিয়া চাম নহয় এই ৰিকিয়েনো মোক কেনেকৈ পাত্তা নিদিয়াকৈ থাকে। পূজা, ফাৰ্ষ্ট ক্লাছটো কৰি কিন্তু খুব বেছি ভাল লাগিল ন। মেমগৰাকী ইমান ভাল আছিল, আৰু সকলো ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ নিজৰ পৰিচয়বিলাক দিছে, আৰু মেমেও ইমান ভালকৈ কথা পাতিছে চবৰে লগতে। খুব ভাল লাগিল হয় নাই ক? মোৰো আকৌ ময়ূৰী, তই একদম ঠিক কথাই কৈছ। মেমগৰাকী কিন্তু বহুত বেছি ভাল। মেমৰ ক্লাছ কৰি মজা লাগিব কিন্তু। আৰু ল'ৰা ছোৱালীবিলাক খুব ভাল যেনে লাগিছে ন, সকলোৱে ইমান ধুনীয়াকৈ নিজৰ পৰিচয়বিলাক দিছে। আমিও দিলোঁ অৱশ্যে। আৰু নেক্সট ক্লাছটো এতিয়া 12:30 বজাৰ পৰাহে আছে ন। ব'ল তেতিয়ালৈকে অকণমান কলেজখনকে চাওঁ। কেনেকুৱানো কলেজখন ভালকৈ চোৱাই নাই নহয় আমি। হাই, কেনেকুৱা লাগিল ফাৰ্ষ্ট ক্লাছটো কৰি? মোৰ কিন্তু খুব বেছি ভাল লাগিল। ময়ূৰী, তোমাৰ কেনেকুৱা লাগিল কোৱাচোন? ভাল লাগিল, বহুত বেছি ভাল লাগিল। ময়ূৰী বাৰু ভালেই লাগিল, লগতে মোৰো ভাল লাগিল। তোমাৰ পিছে কেনেকুৱা লাগিল নেকি? ভাল আকৌ, বহুত বেছি ভাল লাগিল। এতিয়া ক'লৈ যোৱা তোমালোক? ব'লা নহ'লে কলেজখন চাই আহোঁগৈ। চোৱাই নাই নহয় কলেজখন ভালকৈ। ব'লা মই তোমালোকৰ লগতে যাওঁ। সেই বুলি কৈ ৰিকিও সেইফালে ময়ূৰী আৰু পূজাৰ লগত কলেজখন ভালকৈ এপাক চাবলৈ বুলি তিনিওটা একেলগে গ'ল। আৰু সেই সকলোবিলাক দৃশ্য এইফালে পংখীয়ে ভালকৈ মন দি চাই আছিল। ৰিকিটো বাৰু চকুৰে ভালকৈ নেদেখে নেকি? অন্ধ নেকি সি? মোৰ নিচিনা স্মাৰ্ট ছোৱালীজনী তাক ইমান পাত্তা দিব বিচাৰিছে, কিন্তু সি মোক ইগন'ৰ কৰি এই গাঁৱলীয়া ভুতুনিজনীৰ লগত কলেজখন চাবলৈ গৈছে। কিবা এটা কৰিব লাগিব। সি মোক এনেকৈ ইগন'ৰ কৰিব নোৱাৰে।
প্ৰথম দেখাতেই মই তাক নিজৰ কৰিম বুলি ভাবি ল'লোঁ যেতিয়া সি মোৰেই হ'ব লাগিব। চাওঁচোন কিমান দিনলৈ নিকো এই ময়ূৰী পিছে পিছে ঘূৰিব পাৰি। চাই ল'ম ময়ো। সেইদিনাখন কলেজৰ দিনটো পাৰ হ'ল আৰু কলেজ শেষ কৰি সকলোবিলাক নিজৰ নিজৰ ঘৰলৈ উভতি গ'ল। ৰিকি, আজি কলেজৰ ফাৰ্ষ্ট দিন কেনেকুৱা আছিল তোমাৰ? ভাল মা, বিৰাট ভাল। খুব ভাল লাগিল কলেজলৈ গৈ। মা, এতিয়া মোৰ ভোক লাগিছে, প্লিজ কিবা এটা খাবলৈ আনি দিয়া না সোনকালে মোক। আনি আছোঁ ৰ'বা, তুমি মোক ভৰি হাত ধুই ফ্ৰেছ হোৱা, মই আনি আছোঁ। অ'কে মা, মই ফ্ৰেছ হৈ আহোঁ, তুমি আনা সোনকালে। সেই বুলি কৈ ৰিকি মাক ৰুমৰ পৰা ওলাই গ'ল। কি আছিল নামটো? ময়ূৰী। নামটো যেনেকুৱা ধুনীয়া ময়ূৰী, মানুহজনীও দেখাত তেনেকুৱাই ধুনীয়া। ইমান বেছি কিউট। ফাৰ্ষ্ট দেখি মোৰ যেন তাইক কিবা এটা খুব বেছি ভাল লাগি গৈছে। আগতে মই পঢ়া স্কুলখনতো ইমান ভাল ভাল ছোৱালী আছিল, কিন্তু কাকো মোৰ আজিলৈকে ভাল নালাগিল। কলেজলৈ ফাৰ্ষ্ট আহিয়ে ময়ূৰীক দেখাৰ লগে লগে ইমান বেছি ভাল লাগি গৈছে। কেনেবাকে ময়ূৰীক দেখাৰ লগে লগে মোৰ লাভ এট ফাৰ্ষ্ট চাইট হৈ যোৱা নাইতো, মানে কলেজৰ প্ৰথম প্ৰেম। হ'বও পাৰে। সকলোৱে কয় নহয় কলেজলৈ গ'লে প্ৰেম আৰম্ভ হয়। মোৰো চাগে হৈছে ময়ূৰীৰ লগত। মাজনী কচোন কলেজৰ প্ৰথম দিনটো কেনেকৈ পাৰ হ'ল তোৰ? আৰু এটা কথা ক'বলৈ আছেই, আমাৰ ছাৰৰ ল'ৰাজনো তাতে এডমিশ্যন লৈছে বোলে। তাৰ নামটো কি বুলি কৈছিল? ৰিকি। ঠিকেই, ৰিকি তাৰ নাম। লগ পাইছিলে নেকি বাৰু কলেজত? কি দেউতা? ৰিকি তোমালোকৰ অফিচৰ ছাৰৰ ল'ৰা? পাইছিলোঁ আকৌ লগ। চিনাকিও হ'ল মোৰ লগত। কিন্তু তোমালোকৰ ছাৰৰ ল'ৰা বুলি এতিয়াই গম পালোঁ আকৌ। আমাৰ ছাৰৰ ল'ৰা আকৌ। ছাৰ মানে একেবাৰে ওপৰৰ অফিচাৰ এজনৰ। তেওঁৰ একমাত্ৰ ল'ৰা ৰিকি। সেইখন কলেজতে এডমিশ্যন লৈছে। মোৰো তেখেতক কওঁতে ভাল লাগি গৈছে আৰু দেচোন। বোলো মোৰ ছোৱালীকো সেইখন কলেজতে এডমিশ্যন দিছোঁ বুলি। চহৰৰ ইমান ভাল কলেজ এখনত এডমিশ্যন দিয়া বুলি পাই মোৰ কিন্তু খুব বেছি ভাল লাগিছে দেই। মাজনী ভালকৈ পঢ়া শুনা কৰিব লাগিব কিন্তু হা। অ'কে দেউতা, তুমি চিন্তা নকৰিবা, মই পঢ়া শুনা কৰিম। হ'ব দে ৰ'বা, মই এতিয়া আহি পাইছোঁ কলেজৰ পৰা, মোক ভৰি হাত ধুই ফ্ৰেছ হৈ আহোঁ বুলি কৈ পংখী নিজৰ ৰুমলৈ আহিল। তাৰ মানে এতিয়া মই কনফাৰ্ম হৈ গ'লোঁ যে ৰিকি সঁচাকৈ বিৰাট বেছি ধনী ঘৰৰ ল'ৰা। গতিকে এতিয়াতো আৰু ৰিকিক মোৰ হাতৰ পৰা ওলাই যাবলৈ দিব নোৱাৰি। ৰিকি মোৰেই হ'ব লাগিব। প্ৰথম দেখোঁতে তাক মোৰ ভাল লাগিছে, গতিকে তাৰো মোক ভাল লাগিবই লাগিব। ৰিকি, তুমি কেৱল মোৰ। আচলতে বাৰু এতিয়া তিনিওৰে এই জীৱন কেনেদৰে আগবাঢ়ি যাব? এইফালে কলেজলৈ আহি ৰিকিয়ে প্ৰথমেই পচন্দ কৰি পেলালে ময়ূৰীক, আৰু এইফালে পংখীয়ে আকৌ পচন্দ কৰিছে ৰিকিক। তেন্তে কেনেকৈ কাৰ কলেজৰ প্ৰথম প্ৰেমে সফলতা পাব পাৰোঁ? এই সকলোবোৰ দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই ইমানতে শেষ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।